নমস্কাৰ দিনটোৰ শিৰোনামলৈ স্বাগতম ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী দিনটোৰ শিৰোনামত আৰম্ভণিতে এটা ব্ৰেকিং নিউজ 30 জুন পৰ্যন্ত কণ্টেইনমেণ্ট জোনত অব্যাহত থাকিব লকডাউন 8 জুনৰ পৰা খোলা হ'ব ধৰ্মীয় অনুষ্ঠান শ্বপিং মল হোটেল তিনিটা পৰ্যায়ত নন কণ্টেইনমেণ্ট জোন শিথিল কৰা হ'ব লকডাউন আন্তঃৰাজ্যিক ভ্ৰমণৰ বাধা আঁতৰিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এয়া নতুন নিৰ্দেশনা নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈ অব্যাহত থাকিব সান্ধ্য আইন কিছু শিথিল কৰা হৈছে লকডাউন 30 জুন পৰ্যন্ত কণ্টেইনমেণ্ট জোনত অব্যাহত থাকিব লকডাউন 8 জুনৰ পৰা খোলা হ'ব ধৰ্মীয় অনুষ্ঠান শ্বপিং মল হোটেল তিনিটা পৰ্যায়ত নন কণ্টেইনমেণ্ট জোন শিথিল কৰা হ'ব আন্তঃৰাজ্যিক ভ্ৰমণৰ বাধা আঁতৰিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এয়া নিৰ্দেশনা নতুন ঘোষণা ইফালে নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈ অব্যাহত থাকিব সান্ধ্য আইন ইতিমধ্যে আমি আপোনাক জনাইছো যে 31 মে পৰ্যন্ত চতুৰ্থ পৰ্যায়ৰ লকডাউন অব্যাহত থাকিব আৰু তাৰ পিছত কি হ'ব তাকে লৈ জল্পনা কল্পনা চলি আছিল আৰু তেনে সময়তে এই খবৰ আমি জনাইছো এই মুহূৰ্তৰ ব্ৰেকিং নিউজ 30 জুন পৰ্যন্ত কণ্টেইনমেণ্ট জোন যিসমূহ জোন কণ্টেইনমেণ্ট জোন থাকিব তাত লকডাউন অব্যাহত থাকিব যদিও 8 জুনৰ পৰা খোলা হ'ব ধৰ্মীয় অনুষ্ঠান শ্বপিং মল হোটেল ইফালে তিনিটা পৰ্যায়ত নন কণ্টেইনমেণ্ট জোন শিথিল কৰা হ'ব লকডাউন ইফালে আন্তঃৰাজ্যিক ভ্ৰমণৰ বাধা আঁতৰিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই নতুন নিৰ্দেশনা ঘোষণা আনহাতে সান্ধ্য আইন কিছু শিথিল কৰা হৈছে নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈ অব্যাহত থাকিব সান্ধ্য আইন যিসমূহ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে যিসমূহ স্থানত কোভিড-19 সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে সেই স্থানসমূহ ইতিমধ্যে কণ্টেইনমেণ্ট জোন হিচাপে চিহ্নিত কৰি কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে আৰু সেই কণ্টেইনমেণ্ট জোনসমূহত লকডাউন 30 জুন পৰ্যন্ত অব্যাহত থাকিব আৰু তাৰ সমান্তৰালকৈ কিছু শিথিল কৰা হৈছে লকডাউন 8 জুনৰ পৰা খোলা হ'ব ধৰ্মীয় অনুষ্ঠান শ্বপিং মল হোটেল তিনিটা পৰ্যায়ত নন কণ্টেইনমেণ্ট জোনত শিথিল কৰা হ'ব লকডাউন আন্তঃৰাজ্যিক ভ্ৰমণৰ বাধা আঁতৰিছে এই নিৰ্দেশনা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ আন্তঃৰাজ্যিক ভ্ৰমণৰ ক্ষেত্ৰত কিছু বাধ্যবাধকতা আছিল চতুৰ্থ পৰ্যায়ৰ লকডাউনলৈ আৰু চতুৰ্থ পৰ্যায়ৰ লকডাউন 31 মেত অন্ত পৰিব আৰু তাৰ পিছতে আন্তঃৰাজ্যিক ভ্ৰমণৰ ক্ষেত্ৰত বাধা আঁতৰিব এই কথা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সূত্ৰই প্ৰকাশ কৰিছে ইফালে নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈ অব্যাহত থাকিব সান্ধ্য আইন প্ৰথম অৱস্থাত 6 বজালৈ সান্ধ্য আইন অব্যাহত আছিল আৰু তাৰ পিছতে শিথিল কৰি 7 বজা পৰ্যন্ত সান্ধ্য আইন বাহাল ৰখা হৈছিল আৰু এতিয়া নিশা 9 বজাৰ পৰাহে সান্ধ্য আইন বাহাল থাকিব পুৱা 5 বজালৈ কিছু হাল সলনি ঘটোৱা হৈছে লকডাউনৰ ক্ষেত্ৰত পঞ্চম পৰ্যায়ৰ লকডাউনত কি ব্যৱস্থা থাকিব তাকে লৈ জল্পনা কল্পনা চলি থকাৰ সময়তেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে এই কথা যে 30 জুন পৰ্যন্ত কণ্টেইনমেণ্ট জোনত অব্যাহত থাকিব লকডাউন আৰু তাৰ লগে লগে প্ৰশ্ন উত্থাপিত হৈছিল যে শ্বপিং মলসমূহ খোলা হ'ব নে নহয় এই মুহূৰ্তত আমি জনাও 8 জুনৰ পৰা খোলা হ'ব ধৰ্মীয় অনুষ্ঠান শ্বপিং মল হোটেল অৱশ্যে শিক্ষানুষ্ঠানসমূহ কেতিয়া খোল খাব সেয়া এতিয়াও নিৰ্দেশনা দিয়া নাই কেন্দ্ৰীয় চৰকাৰে শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই এই ক্ষেত্ৰত আমি জনাইছো ধৰ্মীয় অনুষ্ঠান শ্বপিং মল হোটেল খোলা হ'ব আৰু তিনিটা পৰ্যায়ত নন কণ্টেইনমেণ্ট জোনত শিথিল কৰা হ'ব লকডাউন সতীৰ্থ সাংবাদিক গীতাশ্ৰী তালুকদাৰৰ সৈতে আমি সংযুক্ত হৈছো গীতাশ্ৰী ইতিমধ্যে পঞ্চম পৰ্যায়ৰ লকডাউনত কি থাকিব তাকে লৈ জল্পনা কল্পনা অব্যাহত আছিল আৰু এই মুহূৰ্তত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা নতুন ঘোষণা সন্মুখলৈ আহিছে জয়ন্ত আমি আৰম্ভ কৰিম আপোনাৰ কথাষাৰৰ সৈতে যে তিনিটা পৰ্যায়ত নন কণ্টেইনমেণ্ট জোনত শিথিল কৰি দিয়া হ'ব লকডাউন তিনিটা পৰ্যায়ৰ কথা কোৱা হৈছে আৰু মূলতঃ যিখিনি গুৰুত্বপূৰ্ণ ঘোষণা বা MHA পৰা আহিছে তাৰ ভিতৰত 30 জুন পৰ্যন্ত কণ্টেইনমেণ্ট জোনসমূহত কিন্তু লকডাউন অব্যাহত থাকিব যিসমূহ কণ্টেইনমেণ্ট জোন থাকিব তাত কোনো ধৰণৰ সেই ধৰণৰ শিথিলতা নাথাকে লকডাউন 5.0 আমি যি নতুন নিৰ্দেশনাৰ কথা পাতি আছো 8 জুনৰ পৰা খুলি দিয়া হ'ব ধৰ্মীয় অনুষ্ঠান শ্বপিং মল হোটেল শ্বপিং মল আৰু হোটেল বন্ধ আছিল আৰু শ্বপিং মল আৰু হোটেলৰ ক্ষেত্ৰত 8 জুনৰ পৰা সেই সিদ্ধান্ত লোৱা হৈছে আৰু ধৰ্মীয় অনুষ্ঠানসমূহত 8 জুনৰ পৰা খুলি দিব পৰা যাব এই ধৰণৰ সিদ্ধান্ত লোৱা হৈছে লকডাউন 5.0 গাইডলাইনছত আৰু লগতে আন্তঃৰাজ্যিক ভ্ৰমণৰ বাধা এতিয়া আঁতৰিল ইণ্টাৰষ্টেট যি কানেক্টিভিটি ইণ্টাৰষ্টেট ভ্ৰমণৰ ক্ষেত্ৰত পূৰ্বে যি বাধা আছিল সেয়া এতিয়া আঁতৰিছে কিন্তু কাৰফিউৰ কথাটো যি 7 বজাৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা যোৱাটো বেলিকা কোৱা হৈছিল যে সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈকে থাকিব সেয়া সেইখিনি সময়ছোৱা নিশাৰ কাৰফিউৰ সময়ছোৱা নিশা সান্ধ্য আইনৰ সময়ছোৱা নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈ অব্যাহত থাকিব সেইখিনি কিছু সাল সলনি ঘোষণা কৰা হৈছে অৰ্থাৎ কোনো ধৰণৰ মুভমেন্ট
নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈকে সেয়া সমগ্ৰ দেশজুৰি এসেনশিয়েল সাৰ্ভিসেছখিনি বাদ দি প্ৰহিবিটেড হৈ থাকিব, ৰেষ্ট্ৰিক্টেড হৈ থাকিব। তাৰ লগতে আমি কৈছোৱে ইয়াৰ পূৰ্বে যে 8 জুনৰ পৰা ধৰ্মীয় অনুষ্ঠান বা আন তেনেকুৱা ধৰণৰ অনুষ্ঠান, ধৰ্মীয় প্লেচেছ অফ পাব্লিক ৱৰ্শ্বিপ, হোটেল, ৰেষ্টুৰেণ্ট আৰু হস্পিটেলিটি ছেক্টৰ 8 জুনৰ পৰা খুলি দিয়া হ'ব। শ্বপিং মল 8 জুনৰ পৰা খুলিবলৈ অনুমতি প্ৰদান কৰা হৈছে। কিন্তু আপুনি স্কুল কলেজৰ সিদ্ধান্ত এটা লোৱা হৈছে। আমি শেহতীয়া কিছু খবৰ লাভ কৰিছো, জুলাইত সম্ভৱতঃ এই সন্দৰ্ভত এটা সিদ্ধান্তত উপনীত হ'ব। জুলাইলৈ সেই সিদ্ধান্ত পিছোৱা হৈছে। আমাৰ হাতত কিছু নতুন খবৰ আহি পৰিছে। সেই অনুসৰি অৱশ্যে লকডাউন 30 জুনলৈকে কণ্টেইনমেণ্ট জোনত অব্যাহত থাকিব আৰু লকডাউনৰ কথাখিনি আমি পুনৰবাৰ ক'ম যে 30 জুনলৈকে সেই একেধৰণে লকডাউনৰ যি নীতি নিয়ম সেইখিনি থাকিব। অৱশ্যে কিছু ৰিলেক্সেশ্যন দিয়া হৈছে। টেম্পলছ আৰু হোটেল, যি মন্দিৰ বা হোটেল বন্ধ আছিলে সেইখিনি খোলাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু স্কুল বা কলেজৰ ক্ষেত্ৰত ডিচিশ্যন 3টা পৰ্যায়ৰ কথা আমি কৈছো যে 3টা পৰ্যায়ত এইখিনি সিদ্ধান্ত লোৱা হৈছে। স্কুল কলেজৰ সিদ্ধান্তখিনি কিন্তু জুলাই মাহত লোৱা হ'ব। ধন্যবাদ গীতাশ্ৰী, ধন্যবাদ জ্ঞাপন কৰিছো আপোনাক। আৰু সেয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক গীতাশ্ৰী তালুকদাৰ। ইতিমধ্যে আমি জনাইছো আপোনালোকক যে 3টা পৰ্যায়ত নন কণ্টেইনমেণ্ট জোনসমূহত 3টা পৰ্যায়ত লকডাউন শিথিল কৰা হ'ব। আৰু অৱশ্যে স্কুল কলেজ শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত কি সিদ্ধান্ত গ্ৰহণ কৰা হয় সেয়া নিশ্চয়কৈ পৰৱৰ্তী সময়ত জানিব পৰা হ'ব। আৰু ইতিমধ্যে এটা ইংগিত ইতিমধ্যে গীতাশ্ৰী আমাক জনাইছে যে হয়তো জুলাই মাহতহে স্কুল কলেজৰ ক্ষেত্ৰত কোনো সিদ্ধান্তত উপনীত হ'ব কেন্দ্ৰীয় চৰকাৰ। যিহেতু কোৱা হৈছে যে শিক্ষানুষ্ঠানসমূহৰ প্ৰায়বোৰ হোষ্টেলে বৰ্তমান কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে তাত স্থাপন কৰা হৈছে। গতিকে তেনেস্থলত শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰা হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু এই মুহূৰ্তৰ খবৰ আমি জনাইছোঁ যে 30 জুন পৰ্যন্ত কণ্টেইনমেণ্ট জোনসমূহত লকডাউন অব্যাহত থাকিব আৰু 3টা পৰ্যায়ত পৰ্যায়ক্ৰমে নন কণ্টেইনমেণ্ট জোনসমূহত শিথিল কৰা হ'ব লকডাউন। আৰু নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈ অব্যাহত থাকিব সান্ধ্য আইন আৰু আন্তঃৰাজ্যিক যাতায়াতৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাথাকিব। এইখিনি নিৰ্দেশনা এই মুহূৰ্তত জাৰি কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। পৰৱৰ্তী খবৰ, অসমত হাজাৰো ঘৰ অতিক্ৰম কৰিলে COVID-19 সংক্ৰমিত ব্যক্তিৰ সংখ্যাই। 48 দিনত প্ৰথম 100 ঘৰ চোৱা অসমত পৰৱৰ্তী 11 দিনত অতিক্ৰম হ'ল হাজাৰৰ ঘৰ। হাজাৰ নহয় 1100 অভিলেখ সৃষ্টি কৰি একেদিনাই COVID-19 আক্ৰান্ত হ'ল 177 জন। শুকুৰবাৰৰ পৰা শনিবাৰলৈ 24 ঘণ্টাৰ ভিতৰত চিনাক্ত হ'ল 266 জন COVID-19 আক্ৰান্ত। ৰাজ্যত সংক্ৰমণৰ আটাইতকৈ খৰতকীয়া গতি এয়া। 31 মাৰ্চত COVID-19 আক্ৰান্ত প্ৰথমটো ঘটনাৰ পৰা 17 মে পৰ্যন্ত 48 দিনত মাত্ৰ 100 জন COVID-19 আক্ৰান্ত চিনাক্ত হৈছিল। কিন্তু তাৰ পিছত আক্ৰান্তৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিলে। বিগত 11 দিনত COVID-19 আক্ৰান্ত হ'ল 1000 জন লোক। লক্ষণীয়ভাৱে শুকুৰবাৰৰ দিনটোতেই COVID-19ৰ চিকাৰ হ'ল 177 জন লোক, যি এই পৰ্যন্ত এদিনত আক্ৰান্ত হোৱাৰ সৰ্বাধিক হিচাপ। আনহাতে শনিবাৰেও দিনটোৰ প্ৰথমাৰ্ধত 89 জন COVID-19 আক্ৰান্তৰ নাম তালিকা স্বাস্থ্য বিভাগে প্ৰকাশ কৰাৰ পিছতেই 48 ঘণ্টাৰ ভিতৰত ৰাজ্যত এই মহামাৰীৰ চিকাৰ হ'ল 266 জন। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ক্ষিপ্ৰগতিত চলিছে মুখ্যমন্ত্ৰীৰ কনভয়ক বাট ভেটা দিয়া ঘটনাৰ তদন্ত। লকডাউন অমান্য কৰি খুলি ৰখা তাইকা বাৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে প্ৰশাসনে। ভঙাগড় থানাত 3টাকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰু এই ঘটনাৰ পিছতে নিখোজ বাৰৰ স্বত্বাধিকাৰী প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ পুত্ৰ। অৱশেষত অনুজ্ঞাপত্ৰ বাতিল তাইকা বাৰৰ। লকডাউন অমান্য কৰি খুলি ৰাখিছিল বাৰ। লকডাউনৰ নিয়ম উলংঘা কৰি মহানগৰীৰ এপিচিত থকা তাইকা বাৰে গোপনে খোলা ৰাখিছিল বাৰ, আৰু যাৰ বাবে বৃহস্পতিবাৰে এই বাৰৰ পৰা সুৰাপান কৰি সন্ধিয়া উল্টা পথেৰে আচলতে ওলাই গৈ মুখ্যমন্ত্ৰীক কনভয়ত খুন্দা মাৰিবলৈ উদ্যত হৈছিল 6গৰাকীকৈ যুৱক যুৱতীয়ে। আৰু এই তথ্য পোহৰলৈ অহাৰ পাছতে ৰাজ্যৰ আবকাৰী মন্ত্ৰীয়ে তাৎক্ষণিকভাৱে বাতিল কৰিলে তাইকা বাৰৰ অনুজ্ঞাপত্ৰ।
সুৰাৰ ডাকিত মাতাল হৈ মুখ্যমন্ত্ৰীৰ কনভয়ক বাট ভেটা দিয়া ঘটনাৰ লগত এইবাৰ হাঙুৰ খাই পৰিছে প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ পুত্ৰৰ নাম। কাৰণ ঘটনাৰ সূত্ৰপাত হোৱা তাইকাপাৰৰ স্বত্বাধিকাৰী আছিল ৰাজীৱ লোচন পেগুৰ পুত্ৰ মিপুন কংকন পেগু। এই চাঞ্চল্যকৰ ঘটনাৰ পিছত তিনিটাকৈ গোচৰ ৰুজু হৈছে ভঙাগড় আৰক্ষী থানাত। ঘটনাৰ মূল অভিযুক্ত দেৱহাস গোস্বামী আৰু তাইকাপাৰ চোৱা চিতাৰ দায়িত্বত থকা গীতাৰ্থ দাসৰ বিৰুদ্ধে ৰুজু হৈছে এটা গোচৰ। বাৰত সুৰাপান কৰি লকডাউন অমান্য কৰাৰ অভিযোগত 2 যুৱক আৰু 2 যুৱতীৰ বিৰুদ্ধেও ৰুজু হৈছে আন এটা গোচৰ। ৰং লেনত সোমাইছিলে আৰু তেওঁৰ বিৰুদ্ধে ইতিমধ্যে আমি তেওঁক ধৰিছোঁ, তেওঁৰ গাড়ী চিজ কৰা হৈছে, তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু তেওঁক ইতিমধ্যে ফৰৱাৰ্ড কৰা হৈছে। তাইকা বাৰ বুলি চলায়, সেইটোৰ ওপৰত আমি ইতিমধ্যে গোচৰ ৰুজু কৰিছোঁ আৰু তাত যি কেইজন বাকী লোক আছিল তেওঁলোকৰ ওপৰতো গোচৰ ৰুজু কৰা কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু তেওঁলোককো এৰেষ্ট কৰা হৈছে। ভঙাগড় থানাৰ যান বাহন শাখাৰ 3জনকৈ কনিষ্টবলে দাখিল কৰিছিল 3খন পৃথক এজাহাৰ। এই এজাহাৰৰ ভিত্তিত জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ হৈছে দেৱহাস গোস্বামী আৰু গীতাৰ্থ দাস। 2জনকে শুকুৰবাৰে জেললৈ প্ৰেৰণ কৰিছে ভঙাগড় আৰক্ষীয়ে। ইফালে জামিনমুক্ত ধাৰাত গ্ৰেপ্তাৰ হোৱাৰ বাবে বাকী অভিযুক্ত 2 যুৱক আৰু 2 যুৱতীক জামিনত মুকলি কৰি দিয়ে আৰক্ষীয়ে। ইফালে ঘটনা সংঘটিত হোৱাৰ পিছৰ পৰাই ৰহস্যজনকভাৱে আত্মগোপন কৰিছে বাৰখনৰ স্বত্বাধিকাৰী তথা ৰাজীৱ লোচন পেগুৰ পুত্ৰ মিপুন কংকন পেগুৱে। কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সৈতে ভাস্কৰজ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। 1 জুনৰ পৰা দেশত পুনৰ আৰম্ভ হ'ব ৰেল সেৱা। 2টা মাহৰ পিছত আৰম্ভ হ'বলগীয়া এই ৰেল সেৱাত দেশত চলিব 200খন ৰেল। অসমৰ পৰা চলিব 3খনকৈ ৰেল। গুৱাহাটী যোৰহাটৰ মাজত পুৱাৰ ভাগত দেওবাৰৰ বাহিৰে চলিব জনশতাব্দী এক্সপ্ৰেছ। প্ৰথম অৱস্থাত 3খনকৈ ৰেল চলিব যদিও পৰ্যায়ক্ৰমে বৃদ্ধি হ'ব ৰেলৰ সংখ্যা। কোভিড-19ৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে উত্তৰ পূব সীমান্ত ৰেলৱে। ৰেল যাত্ৰাৰ বাবে যাত্ৰীসকলে ৰেল ষ্টেচনলৈ আহিব লাগিব 1.5 ঘণ্টাৰ পূৰ্বেই। আনকি সাধাৰণ আসনসমূহতো থাকিব সংৰক্ষণৰ ব্যৱস্থা। মাস্ক পিন্ধাটো হ'ব যাত্ৰীসকলৰ বাবে বাধ্যতামূলক। 10 বছৰৰ তলৰ শিশু আৰু 65 ঊৰ্ধৰ ব্যক্তিক ৰেলত যাত্ৰা নকৰিবৰ বাবে আহ্বান ৰেল কৰ্তৃপক্ষৰ। আমি পুনৰ জনাইছোঁ 1 জুনৰ পৰা দেশত পুনৰ আৰম্ভ হ'ব ৰেল সেৱা। 2টা মাহৰ পিছত আৰম্ভ হ'বলগীয়া এই ৰেল সেৱাত দেশত চলিব 200খন ৰেল। অসমৰ পৰা চলিব 3খনকৈ ৰেল। গুৱাহাটী যোৰহাটৰ মাজত পুৱাৰ ভাগত দেওবাৰৰ বাহিৰে চলিব জনশতাব্দী এক্সপ্ৰেছ। প্ৰথম অৱস্থাত 3খনকৈ ৰেল চলিব যদিও পৰ্যায়ক্ৰমে বৃদ্ধি কৰা হ'ব ৰেলৰ সংখ্যা। আৰু কোভিড-19ৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নতুন নিৰ্দেশনা জাৰি কৰিছে উত্তৰ পূব সীমান্ত ৰেলৱে। ৰেল যাত্ৰাৰ বাবে যাত্ৰীসকলক ৰেলৱে ষ্টেচনলৈ আহিবৰ বাবে 1.5 ঘণ্টাৰ পূৰ্বেই সময়সীমা বান্ধি দিয়া হৈছে। আনকি সাধাৰণ আসনসমূহতো থাকিব সংৰক্ষণৰ ব্যৱস্থা। মাস্ক পৰিধান কৰাটো হ'ব যাত্ৰীসকলৰ বাবে বাধ্যতামূলক। ইফালে 10 বছৰৰ তলৰ শিশু আৰু 65 ঊৰ্ধৰ ব্যক্তিৰ ৰেলৰ যাত্ৰা নকৰিবলৈ আহ্বান জনাইছে ৰেল কৰ্তৃপক্ষই। অৰ্থাৎ অহা 1 জুনৰ পৰা আমি আকৌ সমগ্ৰ ভাৰতবৰ্ষত প্ৰায় 200খন ট্ৰেইন চলোৱাৰ পৰিকল্পনা আছে। পৰিকল্পনা মানে চলিবই আৰু 200খন ট্ৰেইন। অলৰেডি টিকেট দিয়া হৈছে গোটেই ভাৰতবৰ্ষত। তাতে উত্তৰ পূৰ্বাঞ্চললৈ মাত্ৰ আমাৰ 3খন ট্ৰেইন চলাচল কৰিব। 3খন মানে 3 জোৰা, অৰ্থাৎ অহা যোৱা মিলি 6খন। ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ চলা ব্ৰহ্মপুত্ৰ মেল আপ ডাউন। আৰু আন এখন ট্ৰেইন হ'ল যিখন গুৱাহাটীৰ পৰা লোকমান্য তিলক মুম্বাইলৈ যাব, সেইখন লোকমান্য তিলক এক্সপ্ৰেছ। সেইখন গুৱাহাটীৰ পৰা মুম্বাই যাব আৰু মুম্বাইৰ পৰা গুৱাহাটীলৈ আহিব। তেনেকুৱাকৈ 2খন দূৰণিবতীয়া ট্ৰেইন আমাৰ অসমৰ পৰা চলাচল কৰিব আৰু এখন অসমৰ ভিতৰতে চলাচল কৰিব। জনশতাব্দী এক্সপ্ৰেছ যিখন গুৱাহাটীৰ পৰা যোৰহাটলৈ যায় ৰাতিপুৱা আৰু গধূলি সেইখন গুৱাহাটীলৈ ঘূৰি আহে যোৰহাটৰ পৰা। এতিয়া এই 3খন ট্ৰেইনটো চলিবই আৰু তাৰোপৰি আগৰে পৰা যি চলি আছে ৰাজধানী এক্সপ্ৰেছ, স্পেচিয়েল ৰাজধানী এক্সপ্ৰেছ, সেইখনো চলাচল কৰি থাকিব ডিব্ৰুগড় আৰু নতুন দিল্লীৰ মাজত আৰু আগৰতলা আৰু নতুন দিল্লীৰ মাজত। এই 2খন ট্ৰেইন চলি থাকিব। মুঠতে এতিয়া 5খন ট্ৰেইন অসমৰ পৰা বা উত্তৰ পূৰ্বাঞ্চলৰ পৰা চলি থাকিব। তাৰোপৰি আমাৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ অধীনত আৰু 3খন ট্ৰেইন চলিব। সেইকেইখন বেংগলৰ পৰা চলিব। সেইখন হ'ল নিউ জলপাইগুৰি অমৃতসৰ কৰ্মভূমি এক্সপ্ৰেছ আৰু আন এখন হ'ল আলিপুৰদুৱাৰ দিল্লী ছিকিম মহানন্দা এক্সপ্ৰেছ
আৰু এখন কলিকতালৈ এখন ট্ৰেইন আছে, সেইখন হ'ল আলিপুৰদুৱাৰ শিয়ালদাহ পদাতিক এক্সপ্ৰেছ। এই তিনিখন ট্ৰেইন বেংগলৰ পৰা চলাচল কৰিব আৰু অসমৰ পৰা তিনিখন ট্ৰেইন চলাচল কৰিব। সৰ্বমুঠ 6খন আৰু অহা যোৱা ধৰিলে 12খন ট্ৰেইন। পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে দিনটোৰ শিৰোনামত সময় হ'ল খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। দিহিং পাটকাই কয়লা খননক লৈ 2 মন্ত্ৰীৰ যুটীয়া সংবাদমেল। অবৈধ কয়লা খনন চলোৱা কোল ইণ্ডিয়াৰ ওপৰত 43.21 কোটি টকাৰ জৰিমনা ঘোষণা বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। অবৈধ কয়লা খননক লৈ চৰকাৰ জ্ঞাত নহয় বুলি বিপৰীত ভাষ্য আগবঢ়ালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। অবৈধ কয়লা খননৰ বাবে কোল ইণ্ডিয়াৰ ওপৰত জৰিমনা। প্ৰতিষ্ঠানটোৰ ওপৰত 43.21 কোটি টকাৰ জৰিমনা আৰোপ ৰাজ্য চৰকাৰৰ। ঘোষণা বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। 2003 পৰা তোমালোকে অনুমতিবিহীন ক'ব পাৰো, যেহেতু ৰিনিউৱেল লোৱা নাই, তো 43 crores তোমালোকে পেনাল্টি আৰু কম্পেনচেট কৰিব লাগিব, দুটা মিলি তেওঁলোকে দিলে। যে 2003 পৰা ইমান দিনলৈকে যিসকল ফৰেষ্ট অফিচিয়েল জানা নাজানা যিটোই হওক ইয়াতে আছিল, তেওঁলোকৰ ওপৰত একশ্যন ল'ব লাগে। এই কথা কৈ আৰু লগতে 26টা কণ্ডিশ্যন আছে। ইটো হোৱাৰ পাছতে তোমালোকে এইটো আমাৰ ইয়াতে ফৰৱাৰ্ড কৰিবা আৰু সোজা লিখি দিলে, দ্য ষ্টেট গভৰ্ণমেণ্ট মে আণ্ডাৰটেক ফলোয়িং ষ্টাডিজ এণ্ড ছাবমিট ৰিপৰ্ট টু দ্য মিনিষ্ট্ৰী প্ৰায়ৰ টু ষ্টেজ 2 এপ্ৰুভেল। বাণিজ্য আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে এক যুটীয়া সংবাদমেল পাতি বনমন্ত্ৰীয়ে ক'লে, দিহিং পাটকাইৰ 1 ইঞ্চি মাটিটো খনন নহয়। বনমন্ত্ৰীয়ে ক'লে, 1973 চনৰ পৰা দিহিং পাটকাইত কোল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা খনন চলি আছে। লিজত লোৱা খনন কাৰ্য 2003 চনতে অন্ত পৰিছিল যদিও লিজ শেষ হোৱাৰ পিছতো খনন চলাই আছিল কোল ইণ্ডিয়া লিমিটেডে। কয়লা খনন কৰিবলৈ কেন্দ্ৰক কোনো প্ৰতিবেদন দিয়া নাই ৰাজ্য চৰকাৰে। প্ৰকৃতিক ধ্বংস কৰি কেতিয়াও কয়লা খনন কৰিবলৈ দিয়া নহ'ব বুলি ঘোষণা বনমন্ত্ৰীৰ। আমাৰ চৰকাৰ থাকোঁতে কেতিয়াও আমি বৃক্ষ নিৰ্মূল কৰি বা ছেদন কৰি আমি কেতিয়াবা কয়লা উঠোৱাৰ কাৰণে আমি অনুমতি নিদিওঁ। এই কথাটো আপোনালোকক আমি ক'ব পাৰোঁ, যিমান দিনলৈকে আমাৰ চৰকাৰ আছে, যে আমি প্ৰকৃতি ধ্বংস কৰি আমি ইয়াতে কয়লা খনন কৰিবলৈ নিদিওঁ। ইফালে ৰাজ্যত অবৈধ কয়লা খননৰ কোনো তথ্য নাই বুলি আন এক বিপৰীত ভাষ্য দিলে সতীৰ্থ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। লক্ষণীয়ভাৱে সময়ে সময়ে আৰক্ষীয়ে জব্দ কৰি আহিছে অবৈধ কয়লা ভৰ্তি ট্ৰাক। সাংবাদিকৰ প্ৰশ্নত বিতত হৈ মন্ত্ৰী পাটোৱাৰীয়ে ক'লে, ৰাতি যদি কোনোবাই খনন চলায় এই সন্দৰ্ভত চৰকাৰ জ্ঞাত নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়া বনমন্ত্ৰী ডাঙৰীয়াকে ইমিডিয়েটলি ক'লে যে আপুনি ভিজিট কৰক, আৰু সেইমতে বনমন্ত্ৰী ডাঙৰীয়াই নিজে সৰজমিন তদন্ত কৰিলে, তাতে ভিজিট কৰিলে আৰু তাৰপিছত এইটো বন্ধ কৰি দিলে, আৰু এতিয়া এলিফেণ্ট কৰিডৰৰ কথা যিটো আহিছে, এলিফেণ্ট কৰিডৰৰ কথা ক'লে যে যিটো এৰিয়াত মাইনিং হ'ব সেই মাইনিং হোৱা এৰিয়াত কৰি আজিৰ দিনটোত এই যিটো এলিফেণ্ট যায়, যিটো ৰাস্তাৰে যায়, প্ৰায় 10 পৰা 15 কিলোমিটাৰ দূৰত আছে এই মাইনিং এৰিয়াটোৰ পৰা। গতিকে এইবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্টে চব সৰজমিন তদন্ত কৰিছে। কেমেৰা পাৰ্চন মনোজৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা। বিগত 24 ঘণ্টাত প্ৰায় 8,000 লোকৰ দেহত কোভিড-19 পজিটিভ চিনাক্ত কৰা হৈছে আৰু ইয়াৰে অভিলেখ গঢ়িছে ভাৰতে। তামিলনাডু, তেলেংগানা আৰু অসমত একেদিনতে শতাধিক লোকৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ। দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনা সংক্ৰমণ। 24 ঘণ্টাত প্ৰায় 8,000 লোকৰ কোভিড-19 পজিটিভেৰে অভিলেখ গঢ়িছে ভাৰতে। মহাৰাষ্ট্ৰ, তামিলনাডু, তেলেংগানা আৰু অসমত একেদিনতে শতাধিক লোকৰ দেহত ধৰা পৰিছে কোভিড-19। শুকুৰবাৰৰ দিনটোত কৰোনা সংক্ৰমিত লোকৰ মৃত্যুৰ সংখ্যা 265। সমগ্ৰ বিশ্বত কোভিড-19 সংক্ৰমিত লোকৰ মুঠ সংখ্যাই অতিক্ৰম কৰিলে 60 লাখৰ ঘৰ। কোভিড-19 সংক্ৰমিত হোৱা লোকৰ মৃত্যুৰ সংখ্যা হ'লগৈ প্ৰায় 3,67,000। মুঠ আক্ৰান্তৰ সংখ্যাৰে বিশ্বৰ ভিতৰত বৰ্তমান ভাৰতৰ স্থান 9ম। প্ৰথম অৱস্থাত কৰোনাই সংঘাৰ চলোৱা দেশসমূহত সংক্ৰমণৰ হাৰ হ্ৰাস পোৱাৰ সময়ত ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। 1,73,763।
শনিবাৰে পুৱাৰ ভাগলৈ ভাৰতত কৰোনা আক্ৰান্তৰ সংখ্যা এয়া। ভাৰতত সংহাৰী ৰূপ লোৱা ৰাজ্যসমূহৰ ভিতৰত প্ৰথমে আছে মহাৰাষ্ট্ৰ। শুকুৰবাৰৰ দিনটোত 2098 গৰাকী আক্ৰান্তৰে মহাৰাষ্ট্ৰই গঢ়িছে অভিলেখ। ৰাজ্যখনত দিনটোত মৃত্যু ঘটিছে 116 গৰাকী লোকৰ। কৰোনা সংক্ৰমণ ঘটা লোকৰ সংখ্যাই 62,000 ঘৰ অতিক্ৰম কৰিলে ৰাজ্যখনত। মহাৰাষ্ট্ৰৰ পিছতে শুকুৰবাৰৰ দিনটোত সৰ্বাধিক তামিলনাডুত ধৰা পৰে 874 গৰাকী সংক্ৰমিত ব্যক্তি। ৰাজ্যখনত মুঠ সংক্ৰমিত ব্যক্তিৰ সংখ্যাই অতিক্ৰম কৰিলে 2000 ঘৰ। তেলেংগানাত শুকুৰবাৰৰ দিনটোত ধৰা পৰিল 169 গৰাকী কোভিড-19 পজিটিভ। আনহাতে শুকুৰবাৰৰ দিনটোত 177 গৰাকী কোভিড-19 পজিটিভেৰে অসমত মুঠ সংক্ৰমিত লোকৰ সংখ্যাই অতিক্ৰম কৰিলে হাজাৰৰ ঘৰ। আনহাতে সংক্ৰমিত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে দিল্লী, গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, পশ্চিমবংগ, বিহাৰকে ধৰি কেইবাখন ৰাজ্যত। চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ অন্তিম পৰ্যায়ত ভাৰতত দ্ৰুতগতিত ঘটা সংক্ৰমণে সৃষ্টি কৰিছে গভীৰ উদ্বেগৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কেমেৰাৰ সন্মুখতে দুই ফৈদৰ প্ৰচণ্ড মাৰপিট, হাতে হাতে লাঠি লৈ গুৰুকৈ প্ৰহাৰ এজনে আনজনক। ধুবুৰী বটেৰ হাতত সংঘটিত হৈছে এই ভয়ংকৰ মাৰপিটৰ ঘটনা। ভূমি বিবাদক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত হোৱা মাৰপিটত আহত হৈছে মহিলাসহ 10জনকৈ লোক। ইপিনে ঘটনাস্থলীত ছাগলী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আটক কৰে দুই ফৈদৰ 12জন লোকক। আনহাতে আহতসকলক ভৰ্তি কৰোৱা হয় হালাকুৰা চিকিৎসালয়ত। ধুবুৰী বটেৰ হাতত সংঘটিত হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা। ভূমি বিবাদক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত মাৰপিট, ইজনে আনজনক লাঠিৰে প্ৰহাৰ কৰিছে। ভয়ংকৰ আক্ৰমণৰ ঘটনা। পুৰুষ, মহিলা, যুৱক যুৱতীসকলে নামি পৰিছে এই আক্ৰমণ প্ৰত্যাক্ৰমণত। আৰু দুই ফৈদৰ আক্ৰমণ প্ৰত্যাক্ৰমণত আহত হৈছে 10জনকৈ লোক। মহিলাসহ 10জনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ছাগলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে এই উত্তপ্ত পৰিস্থিতি। আমার জমিনত আমি নিজে বেড়া দি আছিলোঁ। বেড়া থাকা অৱস্থা আমি বেড়াটো মুকাম্মল দি দিছোঁ। দিয়াৰ পিছত আমাৰ জমিন আমি বেড়া দিছোঁ। সিহঁতৰ পিছত আহি পেলাই লাঠি ঠেঙা লৈ, ডেগাৰ চেগাৰ লৈ, বাঁহী ঘণ্টা লৈ সিহঁতে আহি আমাৰ ওপৰত হামলা কৰিছে। সিহঁতে আমি মাৰামাৰি কৰিবলৈ যোৱা নাই, সিহঁতক মাৰিবলৈ যোৱা নাই। আমি আপচত যিটো আমাৰ জমিন ভাগ কৰি দিছিল, সেই জমিনটোত আমি সিহঁতে নিজে খুঁটি কাটি দিছিল। খুঁটি কাটি দিয়াৰ পিছত আমি এই খুঁটি কাটা জমিনটোত আমি বেড়া দিছোঁ। খুঁটি তাতে আছে খুঁটিবিলাক। মহানগৰীত লকডাউন ভংগকাৰীৰ ভয়ংকৰ কাণ্ড। স্কুটিত অহা দুই যুৱকে চোঁচৰাই নিলে কৰ্তব্যৰত যান বাহন আৰক্ষীৰ জোৱানক। উদণ্ড স্কুটি চালকৰ অতপালিত আহত হ'ল কনিষ্টেবল উজ্জ্বল সিনহা। মুখ আৰু হাতত আঘাত পাইছে কনিষ্টেবলগৰাকীয়ে। GS ৰোডৰ জয়ানগৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। লকডাউনৰ নিৰ্দেশনা ভংগ কৰি এখন স্কুটিত আহিছিল দুই যুৱক। লকডাউন ভংগকাৰী দুই যুৱকক ৰখাবলৈ লওঁতেই আৰক্ষী কনিষ্টেবলজনক স্কুটিত চোঁচৰাই পলায়ন কৰে দুই যুৱক। মহানগৰীত লকডাউন ভংগকাৰীৰ ভয়ংকৰ কাণ্ড। স্কুটিত অহা দুই যুৱকে চোঁচৰাই নিলে কৰ্তব্যৰত যান বাহন আৰক্ষীৰ জোৱানক। উদণ্ড স্কুটি চালকৰ অতপালিত আহত হ'ল কনিষ্টেবল উজ্জ্বল সিনহা। মুখমণ্ডল আৰু হাতত আঘাত লাভ কৰিছে কনিষ্টেবলগৰাকী। GS ৰোডৰ জয়ানগৰত সংঘটিত হয় এই ভয়ংকৰ কাণ্ড। লকডাউনৰ নিৰ্দেশনা অমান্য কৰি আহিছিল এখন স্কুটিত দুই যুৱক আৰু স্কুটিখন ৰখাবলৈ চেষ্টা কৰাৰ সময়তেই দুই যুৱকক ৰখাবলৈ নিৰ্দেশ দিয়াৰ সময়তেই আৰক্ষী কনিষ্টেবলজনক স্কুটিত চোঁচৰাই পলায়ন কৰে দুই যুৱক। মই পিপকো পইণ্টত আছিলোঁ। দুজন মানুহ স্কুটিত উঠি আহিছিলে। মই তেওঁলোকক ছিগনেল দিছিলোঁ। ছিগনেলটো পাৰ হৈ তেওঁলোকে গুচি গ'ল। মই অকণমান তেওঁলোকক ধৰাৰ কাৰণে চেষ্টা কৰিলোঁ। চেষ্টা কৰাৰ পাছতে যিজন ল'ৰা পিছফালে বহি আছিল তেওঁ এটা বেগ লৈ আছিলে। মই বেগত ধৰিলোঁ। বেগত ধৰাৰ পাছত তেওঁলোকে ল'ৰাজনে ৰখিবৰ কাৰণে কৈ থকাৰ পাছতো তেওঁলোকে নৰখিলে। তাৰপিছত স্কুটিখনৰ স্পীডটো তেওঁলোকে বঢ়াই দিলে। যিহেতু স্পীডটো বঢ়াই দিয়াৰ কাৰণে মই ইমানখিনি হেৰি কৰিব নোৱাৰিলোঁ। তেওঁলোকে মোক পিপকো পইণ্টৰ পৰা 50 মিটাৰমান তেওঁলোকে মোক চুচুৰাই লৈ গ'ল। তাৰপিছতে মই মাটিত পৰাৰ পাছতে মই দুখ পালোঁ অলপমান। দুখ পোৱাৰ পাছতে তেওঁলোকে স্কুটিখন লৈ পেলাই তাৰ পৰা গ'লে। তেওঁলোকে ডাউন টাউনৰ ফালে গৈছে। আহিছিল ডাউন টাউনৰ ফালে গৈছে। দুজন আছিলে। আৰোগ্য লাভ কৰিলে ৰাজ্যৰ সৰ্বকনিষ্ঠ কৰোনা আক্ৰান্তই।
জিএমচিএইচৰ পৰা মুকলি কৰিলে কোভিড-19 আক্ৰান্ত 2মহীয়া শিশুটিক মুম্বাইৰ পৰা অহাৰ পিছতে কোভিড-19ত আক্ৰান্ত হৈছিল হোজাইৰ দেৱশিশুটি ক্ৰমাৎ সুস্থ হৈ উঠিছে এই কণমানিটি ৰাজ্যৰ আটাইতকৈ কনিষ্ঠ কৰোনা ৰোগী এই কণমানিটি শিশুটিৰ পিতৃয়ে টিকটক ভিডিঅ' কৰি ভাইৰেল কৰাৰ পিছতেই ৰাজ্যত চৰ্চিত হৈ পৰিছিল এই খবৰ নিউজ 18ও সম্প্ৰচাৰ কৰিছিল চিকিৎসালয়ৰ কোঠাত কিদৰে পিতৃয়ে 2মহীয়া শিশুটিৰ সৈতে ধেমালি কৰি নিৰ্মাণ কৰিছে টিকটক ভিডিঅ' ভাল খবৰ এয়াই যে হোজাই জিলাৰ প্ৰথম কৰোনা আক্ৰান্ত ৰোগী হিচাপে বিবেচিত হোৱা এই কণমানিটি আৰু তেওঁৰ পিতৃ ক্ৰমাৎ সুস্থ হোৱা বুলি সদৰি কৰি স্বাস্থ্য বিভাগে ঘৰলৈ যাবলৈ অনুমতি দিছে দুয়োকে স্বাস্থ্য বিভাগৰ অনুমতি পোৱাৰ পিছতে শুকুৰবাৰে ঘৰলৈ ৰাওনা হয় কোভিড-19 ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰা এই কণমানিটি আৰু তেওঁৰ পিতৃ হোজাইৰ দেৱস্থানৰ চাইফুদ্দিন আৰু তেওঁৰ এই 2মহীয়া পুত্ৰ মুম্বাইৰ পৰা ঘূৰি অহাৰ পিছতেই কৰোনা ধৰা পৰিছিল শৰীৰত তাৰ পিছতেই ভৰ্তি কৰোৱা হৈছিল জিএমচিএইচত ডবকাৰ পৰা আব্দুল হাকিম নিউজ 18 অসম নৰ্থ ইষ্ট আৰু দিনটোৰ শিৰোনামত পুনৰ সময় হ'ল খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো বৰ্ষপূৰ্তি চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগৰিকত্ব সংশোধনী আইন ৰাম মন্দিৰ অনুচ্ছেদ 370 আৰু ট্ৰিপল তালাক এই সকলোবোৰ সামৰি প্ৰধানমন্ত্ৰীয়ে দাখিল কৰিলে তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষৰ ৰিপৰ্ট কাৰ্ড প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দেশৰ নামত লিখিলে এখন চিঠি চিঠিখনত প্ৰধানমন্ত্ৰীৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষৰ ৰিপৰ্ট কাৰ্ড জনতাৰ আগত দাঙি ধৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীয়ে কয় 2014 চনত দেশৰ জনতাই এক পৰিৱৰ্তন বিচাৰি ভোট দিছিল দেশৰ ৰীতি নীতি কিছু সলনি কৰিবলৈ ভোট দিছিল অনুচ্ছেদ 370 বাতিল কৰা ৰাম মন্দিৰ বিবাদ মীমাংসা কৰা ট্ৰিপল তালাক অপৰাধ ঘোষণা কৰা আৰু নাগৰিকত্ব সংশোধনী আইন তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষৰ এক উল্লেখনীয় কাম বুলি জনায় মোদীয়ে লগতে ভাৰতক বিশ্বগুৰুৰ আসনত অধিষ্ঠিত কৰিবলৈ তেওঁৰ সপোন এতিয়া বাস্তৱায়িত হোৱাৰ পথত বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে পত্ৰৰ যোগেদি প্ৰধানমন্ত্ৰীয়ে কয় 2019 চনত ভাৰতৰ জনতাই কেৱল বিজেপিক ভোট দিয়া নাই দেশৰ জনতাই বিশ্বৰ ভিতৰতে নিজৰ দেশখনক শ্ৰেষ্ঠ হিচাপে চাবলৈ ভোট দিছিল নেশ্যনেল ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট চলিত বৰ্ষত অধিকাংশই কৰা নাই ৰেল আৰু বিমানৰ যাত্ৰা তলাবন্ধৰ সময়ত নেটৱৰ্ক 18ৰ অনলাইন পোলত প্ৰকাশ পাইছে এই তথ্য 13টা ভাষাত ডিজিটেল আৰু ছ'চিয়েল নিউজ প্লেটফৰ্মত কৰা অনলাইন পোললৈ 50,000 সঁহাৰি চতুৰ্থ পৰ্যায়ৰ লকডাউন শেষ হোৱাৰ পথত দেশবাসীয়ে মানিছেও কোনোৱে উলংঘন কৰিছে লকডাউনৰ নিৰ্দেশ লকডাউন পালন কৰাৰ ক্ষেত্ৰত অসমীয়া কিমান আগ্ৰহী আৰু আন ৰাজ্যৰ লোক কিমান আগ্ৰহী বেছিভাগ অসমীয়াই সৰ্বান্তৰকৰণেৰে বাদ দিছে চিনেমা হল থিয়েটাৰ হলত নাটক চিনেমা চোৱাটো বেছিভাগ অসমীয়াই বাদ দিছে হেণ্ডশেক কৰিবলৈ ডিজিটেল আৰু ছ'চিয়েল নিউজ প্লেটফৰ্মৰ যোগেদি নিউজ 18 মানি কণ্ট্ৰল ফাৰ্ষ্ট পোষ্ট আৰু CNBC TV 18 উমৈহতীয়াভাৱে চলোৱা এক অনলাইন সমীক্ষাত পোহৰলৈ আহিছে এনে বহু আকৰ্ষণীয় আৰু গুৰুত্বপূৰ্ণ তথ্য সমীক্ষা মতে দেশৰ বেছিভাগেই চলিত বৰ্ষটোত নিজকে ৰেল বা বিমান যাত্ৰী হিচাপে কল্পনা কৰিব নোখোজে সমীক্ষা মতে গুজৰাটীসকলৰ বাদে দেশৰ বেছিভাগ ৰাজ্যৰ লোকেই নিজৰ খাদ্য নিজেই প্ৰস্তুত কৰিব খোজে সমীক্ষা মতে কৰোনা যুদ্ধৰ ক্ষেত্ৰত দেশৰ বেছিভাগেই চিকিৎসা খণ্ডৰ লোককহে আগস্থান দিয়ে চাফাই কৰ্মী আৰু আৰক্ষীৰ স্থান তাৰ পিছতহে
গুজৰাটী, তামিল আৰু মালয়ালীসকলৰ বাদে দেশৰ বেছিভাগ লোকেই হলিডেৰ আঁচনি বাতিল কৰিছে। তামিলসকলৰ বাদে পাৰ্টি উৎসৱাদীৰ প্ৰতি দেশৰ বেছিভাগেই এই সময়ত উৎসাহী নহয়। দেশৰ বেছিভাগেই এয়া বিশ্বাস কৰে যে তেওঁলোক পূৰ্বৰে পৰা উদাৰ। মহামাৰীয়ে সেয়া পৰিৱৰ্তন অনা নাই। সমীক্ষাত অংশ লোৱা বেছিভাগেই এই মত প্ৰকাশ কৰিছে লকডাউন পাৰ হলেও তেওঁলোকে স্বেচ্ছাই ঘৰুৱা কামত মনোনিৱেশ কৰিব। আনহাতে বঙালী লোকসকলৰ বাদে লকডাউন প্ৰত্যাহাৰ কৰাৰ পিছতো প্ৰত্যেকেই নিজৰ নিজৰ বাহনতহে ৰাজপথেৰে ওলাই যাবলৈ আগ্ৰহী। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নৰ্থ ইষ্ট। জুন মাহৰ পহিলা সপ্তাহত ঘোষণা হ'ব HSLCৰ ফলাফল। এই ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তেজপুৰত উপস্থিত হৈ মন্ত্ৰী শৰ্মাই মন্তব্য কৰে এই কথা। জুন মাহৰ পহিলা সপ্তাহতেই ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। এতিয়া খালি শ্বপিং মলে আছে আৰুতো বাকী একো লকডাউন নাই। গতিকে মই ভাবোঁ যে 1 তাৰিখে ভাৰত চৰকাৰৰ পৰা যি নিৰ্দেশ আহে আমি তাকেই পালন কৰিম। চেলুনতো ঘৰে ঘৰে গৈ কাটিব পৰা অৱস্থাত আছেই, খালি চেলুনখন খোলা নাই। মই ভাবোঁ যে লাহে লাহে আমি এইবোৰ খুলি দিব পাৰোঁ, বিশেষ অসুবিধা নহয়। ৰিজাল্ট জুনৰ প্ৰথম সপ্তাহত মেট্ৰিকৰ ৰিজাল্ট ওলাব। যদি ৰাতিৰ ভিতৰতে আমি হস্পিটেল বনাব পাৰোঁ, ৰাতিৰ ভিতৰতে যদি UV ৰে লৈ আহি কানাডাৰ পৰা আমি ডিছইনফেক্টেড হস্পিটেল বনাব পাৰোঁ, স্কুল কলেজো আমি 48 ঘণ্টাৰ ভিতৰত সাজু কৰি ল'ব পাৰিম। বৰ্তমান ৰাজনীতি কৰাৰ সময় নহয়। অসমৰ ৰাইজৰ সন্মুখতে যি চলি আছে দেখি আছে, ৰাইজে তাক প্ৰত্যক্ষ কৰিছে। আৰু মই ভাবোঁ যে এতিয়া ৰাজনীতিৰ কথা ক'লে, ৰাজনীতি কৰিলে ৰাইজে বেয়া পাব। যেতিয়া ৰাইজে এটা বানপানী, ক'ভিড লৈ এটা দুৰ্যোগৰ সময়ত আমি ৰাজনৈতিক কথা বতৰা পাতাতকৈ স্বাস্থ্য বিভাগৰ বিষয়া, কৰ্মচাৰী, ডাক্তৰ, নাৰ্ছসকলৰ উৎসাহ বঢ়োৱা কামতহে আমি নিজক নিয়োজিত কৰিব লাগে। মই ব্যক্তিগতভাৱে বিচাৰোঁ যে অন্তত 15 জুনৰ পৰা ক্লাছ 10 আৰু 12ৰ ল'ৰা ছোৱালীয়ে ক্লাছ কৰিব পালে ভাল, নহ'লে শিক্ষাবৰ্ষত ক্ষতি হ'ব। কিন্তু এই ক্ষেত্ৰত সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব। আনাৰস সাঁচি গছেৰে স্বাৱলম্বী হ'ব বিচৰা এখন গাঁও পঞ্চায়ত। 5000 আনাৰস আৰু 5000 সাঁচি গছেৰে স্বাৱলম্বী হোৱাৰ ব্যতিক্ৰমী প্ৰচেষ্টা এই পঞ্চায়তখনৰ। কিন্তু কোনখন পঞ্চায়তে লৈছে এই ব্যতিক্ৰমী পদক্ষেপ? 5000 মাটিকঠলৰ গৰাকী এখন ব্যতিক্ৰমী পঞ্চায়ত। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিকচু গাঁও পঞ্চায়তখন অহা 10 বছৰত হৈ পৰিব বহু লক্ষাধিক টকাৰ গৰাকী। কাৰণ একোজোপা অগৰু থকা সাঁচি গছৰ মূল্য হ'ব লক্ষাধিক। একে সময়তে পঞ্চায়তখনে বিগত বছৰত নিজা 5 বিঘা মাটিত ৰোপণ কৰিছে 5000 মাটি কঁঠাল। ইতিমধ্যে পুৰত হৈ উঠিছে মাটি কঁঠালসমূহ। এটা মাহৰ পিছত মাটি কঁঠাল বিক্ৰী কৰি লাখৰ ওচৰা-ওচৰি ধন লাভ কৰাৰ আশা পঞ্চায়তৰ কৰ্মীৰ। উল্লেখ্য যে বিগত বৰ্ষতো পঞ্চায়তখনে সূৰ্যমুখী ফুলৰ খেতি কৰি লাভ কৰিছিল যথেষ্ট পৰিমাণৰ ধন। লাভ কৰা ধন ৰাখিয়ে পঞ্চায়ত এলেকাৰ দৰিদ্ৰ লোকসকলৰ শিক্ষাৰ্থীসকলক সহায় কৰিছিল। আমাৰ মাটি কঁঠালৰ পৰা প্ৰায় 70,000 টকা ৰাহি হ'ব বুলি ভাবিছোঁ। সেইখিনি টকাই আমি পঞ্চায়তৰ উন্নয়নমূলক কামত খৰচ কৰিম বুলি ভাবিছোঁ। 5000ৰো অধিক মাটি কঁঠালৰ পুলি ৰোপণ কৰিছোঁ আৰু তাৰ মাজে মাজে আমি 5000ৰো অধিক সাঁচি পুলি ৰোপণ কৰিছোঁ। আমাৰ যি 5000 পুলি ইতিমধ্যে পুৰত হৈ আহিছে মাটি কঁঠালৰ, এই মাটি কঁঠালখিনি আমি খুব কম সময়ৰ ভিতৰতে এইখিনি বিক্ৰী কৰিব পাৰিম। শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ ৰিপৰ্ট, নিউজ 18 নৰ্থ ইষ্ট। দেশৰ কেইবাখনো ৰাজ্যত ফৰিঙে চলোৱা আতংকৰ সময়ত অসমতো আগতীয়াকৈ সতৰ্কতামূলক ব্যৱস্থা লোৱাৰ কথা বিবেচনা কৰিছে ৰাজ্য চৰকাৰে। শুকুৰবাৰে কাজিৰঙাত দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি সাংবাদিকৰ আগত এই মন্তব্য কৰে কৃষিমন্ত্ৰী অতুল বৰাই। কৰোনাৰ পিছত কাকতি ফৰিং।
কাকতি ফৰিঙৰ জাকে দেশত অনটন নমোৱাৰ ভয়ংকৰ আশংকা দেশৰ কেইবাখনো ৰাজ্যত ফৰিঙে চলাইছে শস্যপথৰ তাণ্ডৱ অসমতো আগতীয়াকৈ সতৰ্কতামূলক ব্যৱস্থা লোৱাৰ কথা বিবেচনা কৰিছে ৰাজ্য চৰকাৰে শুকুৰবাৰে কাজিৰঙাত দৰিদ্ৰ লোকৰ মাজত খাদ্য বিতৰণ কৰি এই মন্তব্য কৃষিমন্ত্ৰী অতুল বৰাৰ আৰু গতিবেগ ঘণ্টাত 100 কিলোমিটাৰ বুলি কৈছে ইতিমধ্যে আমাৰ দেশখনৰ কেইখনমান ৰাজ্যত এই ফৰিঙে ক্ষতি কৰিছে আমিও এতিয়া এলাৰ্ট কৰি দিছোঁ আমাৰ ৰাজ্যখনৰ প্ৰত্যেক জিলাকে আমি এলাৰ্ট কৰিছোঁ মন্ত্ৰী বৰাই মন্তব্য কৰে যে বতাহ যিফালে বলে ফৰিং জাকো সেই দিশতে ঘণ্টাত প্ৰায় 100 কিলোমিটাৰ বেগত গতি কৰে অসমত বৰ্তমানলৈকে তেনে সম্ভাৱনা অহা নাই যদিও বিষয়টোৰ ওপৰত আলাপ আলোচনা চলাই থকাৰ লগতে জিলা উপায়ুক্তসকলক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে আমি যিখিনি জানিছোঁ যে যিফালে বতাহ যায় সেইফালে এই ফৰিংখিনি যায় যদি এনেকুৱা পৰিস্থিতিৰ আমি মুখামুখি হওঁ কি কৰিম সেই সম্পৰ্কেও আমি আলাপ আলোচনা কৰিছোঁ কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট বানৰ গইনালৈ মহানগৰীৰ বজাৰত অধিক দামত বিক্ৰী কৰিছে শাক পাচলি মূল্যবৃদ্ধিৰ পিছতো নিৰ্বিকাৰ ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদ তলাবন্ধত শাক পাচলি মূল্য নিৰ্ধাৰণ কৰিয়ে যেন দায়িত্ব সামৰিছে কৃষি সামগ্ৰী বিপণন পৰিষদে কোট লোকাল অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদ খন্তেকীয়া চমক দিয়া আঁতৰিল নেকি পৰিষদ যাৰ বাবে বজাৰত অস্বাভাৱিক হাৰত বৃদ্ধি কেঁচা খাদ্য সামগ্ৰী প্ৰথম দ্বিতীয় পৰ্যায়ৰ লকডাউনে ভাল আছিল নেকি গুৱাহাটী মহানগৰবাসীৰ বাবে কিয়নো প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত গুৱাহাটী মহানগৰবাসীয়ে খাইছিলে খাদ্য সামগ্ৰী শাক পাচলি অতি কম দামত বিপৰীতে আজি চতুৰ্থ পৰ্যায়ৰ অন্তিম সময়ছোৱাত মহানগৰবাসীয়ে ক্ৰয় কৰিছে অধিক দামত তথা ডাবুল দামত ক্ৰয় কৰিব লগা হৈছে এতিয়া শাক পাচলি প্ৰথম পৰ্যায়ৰ লকডাউনৰ সময়ত পৰিষদে নিৰ্ধাৰণ কৰিছিল সামগ্ৰীৰ দাম বন্ধাকবি প্ৰতি কিলো 13 টকা ফুলকবি 18 টকা বেঙেনা 18 টকা বিন 24 টকা গাজৰ 28 টকা পটল 50 টকা আৰু নেমু 5 টকা ইত্যাদি কিন্তু ইয়াৰ বিপৰীতে মহানগৰীৰ বজাৰত চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ অন্তিম সময়ত বজাৰত কেঁচা সামগ্ৰীৰ দাম এনে ধৰণৰ বন্ধাকবি প্ৰতি কিলো 30 টকা ফুলকবি প্ৰতি কিলো 30 টকা বেঙেনাত প্ৰতি কিলো 40 টকা গাজৰ প্ৰতি কেজিত 40 টকা পটল 50 টকা নেমু 7 টকা মাছ খোৱাৰ দাম বাঢ়ি দিছে লোকেলটো ঘুমালে আকৌ কমি যাব এইবিলাক শ্বিলঙৰ হয় পুৰা বান হৈ গ'ল না বানৰ কাৰণে চব চব্জিটো চব বেয়াই হৈ গ'ল এতিয়া উৎপাদন হৈ আছে আপোনাৰ শ্বিলঙৰ চব্জি এনে হাই ৰেট থাকে অৰ্থাৎ প্ৰতিবিধ খাদ্য সামগ্ৰীত বৃহৎ ব্যৱধান পিছে এয়া কি মধ্যভোগীৰ দপদপনি নে অন্য কিবা প্ৰশ্ন এতিয়া প্ৰতিগৰাকী গ্ৰাহকৰ ঘটনা হৈছে কি লকডাউনৰ যেতিয়া 15 দিনৰ আগতে সামগ্ৰীৰ দাম ভালেখিনি কম আছিল এতিয়া সামগ্ৰী ওলাইছে কিন্তু মাৰ্কেটত অলমষ্ট ডাবলৰ ওচৰা-ওচৰি দামবিলাক হৈছে চৰকাৰেতো ইমপ্লিমেণ্ট ঠিকে কৰে ইমপ্লিমেণ্ট কৰিলেও কাৰ্যকৰী কিমান হয় সময়ত সেইটোৱে কোৱাৰেণ্টাইন চেণ্টাৰত যোগাভ্যাস কোৱাৰেণ্টাইন হৈ থকা লোকসকলক কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰিবলৈ দিয়া হৈছে যোগাসন কিন্তু ক'ত আছে এই ব্যতিক্ৰমী কোৱাৰেণ্টাইন চেণ্টাৰটো ৰাজ্যৰ ভিতৰত এক ব্যতিক্ৰমী কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে গোলাঘাটৰ এক কোৱাৰেণ্টাইন কেন্দ্ৰ গোলাঘাট নগৰৰ সমীপৰ আধাৰ সত্ৰ বহুমুখী প্ৰকল্পৰ গৃহত চলিছে এই কোৱাৰেণ্টাইন কেন্দ্ৰ কেন্দ্ৰটোত থকা লোকসকলক কৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰিবলৈ দিয়া হৈছে যোগৰ প্ৰশিক্ষণ সামাজিক দূৰত্ব বজাই ৰাখি কেন্দ্ৰত থকা 20 গৰাকী লোকক দিয়া হৈছে যোগৰ এই প্ৰশিক্ষণ কেন্দ্ৰটোত খাদ্য যোগান অন্যান্য সা সুবিধাৰ নিৰীক্ষণ কৰিছে বিধায়ক মীনাদ শইকীয়া তথা অঞ্চলটোৰ ৰাইজে
যে যিসকল লোক কোৱাৰেণ্টাইন চেণ্টাৰত থাকে তেওঁলোকে ইচ্ছাত বিচাত কৰি থাকে কাৰণ তেওঁলোকৰ কাৰ্যসূচী হৈছে কি কেৱল খুৱাব লাগে শুব লাগে বহিব লাগে এতিয়া কি কৰি থাকিব তেওঁলোকৰ সময়ো নাযায় বা তেওঁলোক এনেকৈ হ'লে আনহেল্ডি হৈ যাব কাৰণ খোৱা বোৱাটো ভাল খাইছে ইফালে ডাইজেষ্ট তেওঁলোকৰ নহ'ব পাৰে একো নকৰা শাৰীৰিক কাম একো হোৱা নাই সেইকাৰণে আজিৰ পৰা মই কি কৰিছোঁ যোগা টিচাৰ দুজনে অনুৰোধ কৰিলোঁ মই তেওঁলোকে মোৰ অনুৰোধ মৰ্মে তেওঁলোকে আহি যোগা শিকাবলৈ মান্তি হ'ল আজিৰ পৰা তেওঁলোকক যোগাসন প্ৰণায়াম এইবিলাক শিকাইছোঁ আৰু এই যোগাসন কৰিলে ইমিউন ছিষ্টেম ষ্ট্ৰং হয় বুলি আমাৰ সকলোৱে জানে তেওঁলোকে এইখিনি যদি কৰি থাকে তেওঁলোকৰ ইমিউন ছিষ্টেমো ষ্ট্ৰং হ'ব আৰু লগতে এটা শাৰীৰিক ব্যায়ামো সদায় হৈ থাকে গোলাঘাটৰ পৰা ইউনিচালি ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বৰাকৰ ৰজা গৌতম ৰয় কোট লুকাল পূৰ্বে প্ৰায় সংবাদ মাধ্যম দখল কৰা বৰাকৰ প্ৰতাপী ৰাজনৈতিক নেতা প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ খবৰ নোপোৱা দেখি বহুতৰে মনত এটাই প্ৰশ্ন উঠিছিল পিছে দীৰ্ঘ বিৰতিৰ পিছত এডাল জীৱন্ত সাপৰ সৈতে ছ'চিয়েল মিডিয়াত আবিৰ্ভাৱ ঘটিল নেতাগৰাকীৰ বৰাক উপত্যকাৰ অতি প্ৰতাপী ৰাজনৈতিক নেতা গৌতম ৰয় যোৱা 2 দশক ধৰি প্ৰায় সংবাদ শিৰোনাম দখল কৰি আহিছিল এইজন প্ৰাক্তন মন্ত্ৰীয়ে কিন্তু বৰ্তমান ক'ত আছে গৌতম ৰয় যোৱা 2 মাহৰ দীৰ্ঘ লকডাউনত এক প্ৰকাৰ সন্ধানহীন হৈ আছে গৌতম ৰয় কিন্তু এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈছে গৌতম ৰয়ৰ এটা ভিডিঅ' বাবা তুমিও নানি মাথা তো ছাড়িও নাকি ছাড়িও মাথা গোটাই না তো ভাইৰেল হোৱা এই ভিডিঅ'টোত গৌতম ৰয়ে তেওঁৰ হাইলাকান্দিৰ বাসভৱনত এটা বিষধৰ সৰ্প হাতত লৈ ফটোৰ বাবে পোষ্ট দিয়া দেখা গৈছে হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তী নিউজ 18 আৰু সেই সংকললৈ যোৱাৰ পূৰ্বে দিনটোৰ শিৰোনামত লৈছো ক্ষন্তেক সময়ৰ বাবে আন এটি বিৰতি জীৱনৰ বিয়লি বেলাত উৰুখা পঁজাত সময় পাৰ কৰিছে মৰাণৰ এগৰাকী বৃদ্ধাই চৰকাৰী আঁচনিৰ পৰা বঞ্চিত এই বৃদ্ধাগৰাকী আৰু সেয়েহে এই অসহায় বৃদ্ধাগৰাকীৰ কাষত এতিয়া থিয় দিছে কেইবাটাও বেচৰকাৰী অনুষ্ঠান চৰকাৰী আঁচনিৰ পৰা বঞ্চিত এগৰাকী আইতা দীৰ্ঘদিনে উৰুখা পূজাত অৱহেলিত জীৱন কটোৱা মৰাণৰ এইগৰাকী দৰিদ্ৰ আইতাৰ কাষত থিয় দিছে সামাজিক অনুষ্ঠান মৰাণ সমষ্টি উন্নয়ন পৰিষদ মৰাণৰ তিলৈনগৰত থকা আইতাগৰাকীৰ জৰাজীৰ্ণৰ বাসগৃহ নিৰ্মাণ কৰি দিছে অনুষ্ঠানটোৰ কৰ্মকৰ্তাসকলে মৰি গ'ল মোৰ কেউ নাই মই অকলীয়া হৈ গ'লো ৰাইজভাই চান্দা দিকে বুঢ়াকে সকাম কৰিছে দহা কৰিলে ঘৰ দুৱাৰ ভাঙি গ'ল মই কেনেকৈ থাকিম মই য'তে ত'তে ভিৰ মাঙমেল যাওঁ মাধকলি কৰি চিনি মেলি ডুবি যাওঁ লোকে ৰাইজভাই চাউল দিয়ে মাঙো খাওঁ এনেকৈ চলিছিলোঁ তিলৈনগৰ গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ বাসিন্দা জানকী গোৱালা নামৰ আইতাগৰাকীয়ে আনৰ ঘৰত খুচি মাগি দুবেলা দুমুঠি যোগাৰ কৰি আহিছে আইতাগৰাকী জৰাজীৰ্ণৰ বাসগৃহটোৰ বেৰ কেতিয়াবাই চহিক হৈ গৈছে বৰষুণ আহিলে একোঠালীয়া ঘৰটোৰ চালেৰে পানী পৰি ঠাই নাইকিয়া হয় আমি ভাবিলোঁ যে তেখেতৰ ঘৰটো আমি বাঁহেৰে নিৰ্মাণ কৰি দিওঁ বৰ্তমান অৱস্থাত মানৱতাৰ দৃষ্টিভংগীৰে তেখেতে যাতে খুব সুন্দৰকৈ থাকিব পাৰে তাৰ আমি ব্যৱস্থা কৰিছোঁ তেখেতৰ ঘৰত পানী পৰে পানী নপৰাৰ ব্যৱস্থা আমি কৰিছোঁ আৰু আইতাজনীয়ে যাতে থকাৰ দিনকেইটা সুৰক্ষিতভাৱে থাকিব পাৰে তাৰ বাবে আমি চেষ্টা কৰিছোঁ ইয়াৰ পৰা আমি ৰজাঘৰীয়ালৈ আমি আহ্বান জনাইছোঁ এই পৰিত্যক্ত অৱস্থাত থকা আইতাগৰাকীক চৰকাৰৰ যিবিলাক আঁচনি আছে যিমানবিলাক চৰকাৰে তেখেতলোকে চিঞৰি থাকে যে আঁচনি আছে অমুক আছে তমুক আছে বিভিন্ন ধৰণৰ আঁচনিৰ কথা কৈ থাকে কিন্তু এনেধৰণৰ আইতাগৰাকী এতিয়াও যদি এইটো অৱস্থাতে আছে তেনেহ'লে চৰকাৰখনৰ যিটো ফুফুলা স্বৰূপ এইটোকে এই আইতাগৰাকীয়ে থকা বাসগৃহৰ পৰা উদঙাই দিছে বৰ্তমান বাঁহ আৰু টিনৰ চালিয়ে আইতাৰ বাসগৃহটো নিৰ্মাণ কৰি দিয়াৰ লগতে বেচৰকাৰী অনুষ্ঠানটোৱে ঘৰটোত লগাই দিছে কাঠৰ দুৱাৰো মৰাণ সমষ্টি উন্নয়ন পৰিষদে আইতাক চৰকাৰী আঁচনিৰ সুবিধাসমূহ প্ৰদান কৰিবলৈ চৰকাৰৰ প্ৰতিও আহ্বান জনাইছে মৰাণৰ পৰা ঋষিশ্বৰ বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
আগন্তুক 3 দিনত আৰু বৃদ্ধি পাব কোভিড-19 সংক্ৰমণ ঘটা লোকৰ সংখ্যা। কাজিৰঙাৰ সংবাদ মেলত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে এই কথা। ৰাজ্যজুৰি সতৰ্কতাৰ মাজত কিয় বৃদ্ধি পাব কোভিড-19ৰ সংক্ৰমণ? ই এক ডাঙৰ প্ৰশ্ন। আৰু এই ৰিপৰ্ট আপোনালোকলৈ আগবঢ়াই দিনটোৰ শিৰোনামৰ পৰা বিদায় লৈছো। নমস্কাৰ। জুনৰ ভিতৰত সুস্থিৰ হ'ব অসম। মই ভাবোঁ 10 জুনৰ ভিতৰত আমি এটা স্থিতাৱস্থাত উপনীত হ'ব পাৰিম। ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। কিন্তু তেনে সময়তে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশ্বাস 10 জুনৰ ভিতৰত সুস্থিৰ হ'ব অসম। কাৰণ ক্ৰমে হ্ৰাস পাইছে বাহিৰৰ পৰা অসমলৈ অহা লোকৰ সংখ্যা। 10 জুনলৈ হয়তো অন্ত পৰিছে বাহিৰৰ পৰা অহা জনস্ৰোত। লাহে লাহে মানুহ অহাৰ সংখ্যাটো কমিছে। মই ভাবোঁ 10 জুনৰ ভিতৰত আমি এটা স্থিতাৱস্থাত উপনীত হ'ব পাৰিম, ষ্টেবিলিটি পাই যাম 10 জুনৰ ভিতৰত। অৱশ্যে পৰৱৰ্তী 3টা দিনত ওলাব পাৰে অধিক সংখ্যক সংক্ৰমিত লোক। কাৰণ পৰৱৰ্তী 3টা দিনত প্ৰতিদিনে 10,000 পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য লৈছে স্বাস্থ্য বিভাগে। একেটা কাৰণতে শুকুৰবাৰে বৃদ্ধি পাইছিল মুঠ আক্ৰান্তৰ সংখ্যা। আগে পিছে আমাৰ টেষ্টিং 4,000 পৰা 5,000 হয়। যোৱাকালি আমি টেষ্ট কৰা ৰোগীৰ সংখ্যা 8,000 অতিক্ৰম কৰিছে। গতিকে সমানুপাতিকভাৱে কিছু ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু তাৰ লগে লগে আমাৰ বহুত দিনত কোৱাৰেণ্টাইন কেম্পত থকা বহুত মানুহৰ ৰিজাল্ট আহিছে, বহুত মানুহৰ ঘৰতো ঘূৰি যাব পাৰিব। সেইকাৰণে মই ভাবোঁ যে এভাৰেজ যিটো আমাৰ 100 আছে সেইটোৱে আছিলে। কিন্তু যোৱাকালিৰ দিনটো আমি বহুত বেছি টেষ্ট কৰাৰ কাৰণে কিছু ৰোগীৰ সংখ্যা বাঢ়িছে। আৰু অহা 3 দিন আমি চেষ্টা কৰি আছোঁ টেষ্টৰ সংখ্যা 10,000ত ভৰি দিবৰ কাৰণে। গতিকে হয়তো অহা 3 দিন ৰোগীৰ সংখ্যা 2-এটা বাঢ়িবও পাৰে। শনিবাৰে কাজিৰঙাৰ মাণ্ডু অতিথিশালাত সংবাদমেলত ভাগ লৈ এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।